মানুহ জাতিটো কিমান বুজি আছে দেখিছে। এয়া বাম খেতি কৰা জেগাত এয়া পাইপেদি পানী দি ইয়াত ধান খেতি কৰিব। এয়া হাল বাই থৈছে, কঠীয়া তুলি আছে, ইয়াত ধান লগাব। জিকা খেতিও কৰে আৰু এয়া ধান খেতিও কৰিব। ভেন্দি ৰানি দেখিছে, এয়া লাগি আছে, বুঢ়াই হৈ গ'লগৈ। এইটো একে তললৈ ওলমি গৈছেগৈ এইকেইটা। কিন্তু ইয়াত খাবলৈ বৰ ধুনীয়া হয়, কিন্তু ছিঙিবলৈ হ'লে খজুৱতি হয়। কি বস্তু এইটো? আজি ধুনীয়া ধুনীয়া দীঘল দীঘলকৈ লাগে, হেৰি খজুৱতি হোৱা ঔষধো থাকে ইয়াত। গাত লাগিব পাৰিলে হৈ যাব আৰু। এতিয়া এইটো থাকিব, এইকেইটা লৈ যাম, সৰু সৰুকেইটা। সেইদিনাখন এটাৰ ভিতৰত মই জিকা দেখুৱাইছিলোঁ, কিন্তু আজি আমাৰ বাৰীখনো দেখুৱালোঁ। এয়া ভোল লাগিছে, এয়া কাটিবলৈ আহিলোঁ। এইফালেও আছে, ভোল, জিকা। এয়া আমি ঘৰত খাবৰ কাৰণে জিকা, ভোল আৰু এয়া ভেন্দি ছিঙি ল'লোঁ। এই ল'ৰাটোৱে ভেন্দি কাটি আছে, ভেন্দি কাটি খজুৱতি হৈ গৈছে তাৰ, আৰু গৰমো আজি বেছি, নোৱাৰি ইমান সময়। সেইফালে আছে, তালৈকে আছে সেইখিনি। চৰাই খাই দিয়েহি ৰাতি আহি, ৰাতিপুৱা আহি চৰাইবিলাকে খাইহি। সম্পূৰ্ণও নাখায়, আধা খাই আধাতে এৰে। আৰু ছাগলী এইকেইদিন মানুহজনো নাই, মানে ছাগলী আহি একদম বহুত অনিষ্ট কৰিছেহি ইয়াত আহি। বহুত দিগদাৰ। আমাৰ বাৰীখনো অকণমান দূৰ, ঘৰত পটককৈ আহিবও নোৱাৰি, তাৰমানে এপাক এপাক ঘূৰি আহিব লাগে। মানুহবিলাকেও বুজি নাপায়, ছাগলীবোৰ মোকোলাই দিব আৰু একদম চব ছিঙি ভাঙি খাই শেষ কৰি দিয়ে। এইফালে পলিথিন সোমাই থৈছে, এইটো দীঘল জিকা, এইটো ডাঙৰ হ'ব আৰু। পলিথিন এইফালে দেখিছে, পলিথিন সোমাই চব তেনেকৈ বান্ধি থৈছে। এইটো কঠীয়াৰ কাৰণে থৈছে। এইফালে পলিথিন চব জিকাতে পলিথিন ওলমাই থৈ দিছে, এইফালে এয়া বান্ধি দিছে। এইকণত চিনডাল দিছিলে, বগাইছে আৰু। এইফালে হালধি আছে, আমাৰ মাটিয়ে শেষ আৰু। এইফালে বাঁহনি দেখিছে, এইখন একে জংঘল। আমাৰ বাৰীখনি লাষ্টত আছে। এই ল'ৰাটোৱে কি কি কাটিছে নাজানো আৰু, চব কাটি নিছে এফালৰ পৰা।